সেনাপতি কালজয় দৈত্যপতি মোর জীবনলৈ কোনোদিন যাতে মৃত্যুৰ খন আহিব নোৱাৰে তাৰ বাবে মই অবিৰতভাৱে ৰক্তৰি যজ্ঞ কৰিছো আৰম্ভ মোক মৃত্যু নালাগে মোক লাগে অমরত্ব অমরত্ব সেনাপতি অমরত্ব আর সেইভাবে মই নারায়ণক সন্তুষ্ট কৰিব খোজো কিন্তু সেনাপতি দৈত্যপতি আনৰ দৰে ফুল তুলসীৰে মই দেৱতাৰ পূজা নাপাতো মোৰ পূজাৰ সামগ্ৰী হিচাপে গোটাই আনিছো সাধু সাধু সন্ত সন্ত ভকত ভকত বৈষ্ণৱ বৈষ্ণৱ আৰু সেই সকলো এজন এজন কৰি বলি দি মই মোৰ যজ্ঞ কৰি আহিছো আৰু আজিও কৰিম এই সেনাপতি তেতিয়াও যদি নাৰায়ণে মোক বলি দিবলৈ নাহে ইন্দ্ৰ 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 আদি দেৱতাগণক ধৰি আনি বলি খাললৈ নিম সাধনৰ বাবে প্ৰয়োজন হলে ব্ৰহ্মা শিৱক ধৰি আনি জ্বলন্ত অগ্নিত কৰিম নিক্ষেপ এই সেনাপতি দৈত্যপতি আজিৰ যজ্ঞৰ প্ৰয়োজন সম্পূৰ্ণ হলনে দৈত্যপতি আজিৰ যজ্ঞৰ বাবে 4জন দেৱঋষি আৰু 7জনকৈ মহি ঋষি হাতে জিনজিৰি লগাই বন্দী কৰি ৰাখিছো লৌহ কাৰাগাৰে সেনাপতি কালজয় দৈত্যপতি আজি মোৰ যজ্ঞৰ তৰোৱাল দৈত্যপতি এই সেনাপতি দৈত্যপতি মোৰ আজিৰ যজ্ঞৰ তৰোৱাল এনে ভাবে তীক্ষ্ণ কৰি ৰাখিবা যাতে প্ৰয়োজন হলে মই মোৰ শিৰ কাটি যজ্ঞত আহুতি দিব পাৰো লোৱা সেনাপতি দৈত্যপতি নিজৰ শিৰচ্ছেদ কৰি আপুনি কেনেকৈ যজ্ঞত সফলতা অৰ্জন কৰিব দৈত্যপতি
তুমি মোর মহিমা আজি অনুভূতিলা কালজয়। দৈত্যপতি ওরা কালজয় দৈত্যপতি মুরেই তিনিটা আখিৰৰ ভিতৰত যে কোনো দুটাখিৰ কাটি দিলেও মোৰ মৃত্যু নহয়। দৈত্যপতি আৰু পৰা কালজয় দৈত্যপতি মই যজ্ঞ কৰাৰ সময়ত ৰাজ্যৰ শান্তিৰ সম্পূৰ্ণ দায়িত্ব মই তোমাক ন্যস্ত কৰিলো। দৈত্যপতি মনত ৰাখিবা কালজয়, ৰাজ্যৰ বাহিৰা শত্ৰুৰ আক্ৰমণতকৈ ৰাজ্যৰ ভিতৰৰ অশান্তিয়েহে ৰাজ শক্তি বেছিকৈ দুৰ্বল কৰে। আহ, গতিকে সেনাপতি দৈত্যপতি এই অশান্তি দূৰ কৰিবৰ বাবে সদায় প্ৰস্তুত থাকিবা। এতিয়া বলা কালজয়